সেই ঠাইতে যদি ৰামফালা দুটা চল লগাই দিলে হয়, এই ভিডিঅ'টো চাওক, আপোনাৰো মাথা গৰম হৈ যাব। এতিয়া এইটো ভিডিঅ' দেখাৰ পিছত মোৰ আচলতে এই মহিলাগৰাকীৰ ওপৰত ইমানেই খং উঠিছে যে মানে বহুত বেছি খং উঠিছে। কিয় জানেনে? মই বুজি নাপাওঁ যে মহিলাবিলাকে নিজকে ইমান দুৰ্বল বুলি কিয় ভাবে। মই এইটো বুজি নাপাওঁ। যদি এই মানুহজনক সেই ঠাইতে যদি ৰামফালা দুটা চল লগাই দিলে হয়, তেতিয়াহ'লে সি দ্বিতীয়বাৰ কোনো মহিলাৰ লগত এইবিলাক কাম কৰাৰ আগতে এশবাৰ চিন্তা কৰিলে হয়। কি ধুনীয়াকৈ মহিলাগৰাকীৰ ওচৰত আহিছে, মহিলাগৰাকীয়ে হেণ্ডশ্বেক কৰিব বিচাৰিছে, নমস্কাৰ কৰিব বিচাৰিছে, কিন্তু ইয়াৰ সেইবিলাকত ধান্দা নাই ভাই। ই হেণ্ডশ্বেকত সন্তুষ্ট নহয়, নমস্কাৰত সন্তুষ্ট নহয়। ই হ'ব হাক কৰিব, হাক। বাৰে বাৰে মহিলাগৰাকীক কিমান অকৱাৰ্ড ফিল কৰিছে তাই, ইমান মানুহৰ মাজত কাষত প্ৰেছ থিয় হৈ আছে, সাংবাদিক থিয় হৈ আছে, তাৰে পিছতো তাৰ অকণো লাজ নাই, অকণো ভয় নাই। সি মানে ডাইৰেক্ট এনেকৈ সাৱটিহে ধৰিব, বাৰে বাৰে এইটো চেষ্টা কৰি আছে। মহিলাগৰাকীয়ে যদি সেই ঠাইতে দুটা চল লগাই দিলে হয়, তেতিয়াহ'লে সি দ্বিতীয়বাৰ এনেকুৱা কাম কৰিবৰ কাৰণে এশবাৰ চিন্তা কৰিলে হয়। ঘটনাটো হৈছে কেৰেলাৰ এইবাৰ নৱনিৰ্বাচিত বিধায়িকা হৈছে এইগৰাকী, আৰু এই মানুহজন হৈছে কংগ্ৰেছৰে এগৰাকী জ্যেষ্ঠ নেতা, আৰু সেই ছিনিয়ৰিটিৰ মানে ফাইদা উঠাব বিচাৰিছিল মহিলাগৰাকীক এইবিলাক কৰি। কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ যে মহিলা কেতিয়াও দুৰ্বল নহয়। কোনে কৈছে? মহিলাতকৈ সবল এইখন পৃথিৱীত একোৱে নাই। এগৰাকী মহিলাই যিমান কাম কৰিব পাৰে, নিজৰ পৰিয়ালটো চম্ভালাৰ পৰা, নিজৰ হাজবেণ্ডক চম্ভালাৰ পৰা, বাচ্চা চম্ভালাৰ পৰা, কিছুমানেতো জবো কৰে, যিমান কাম কৰে এগৰাকী মহিলাই, কোনো পুৰুষে ইমান কাম কৰিব নোৱাৰে। গতিকে আপোনালোকে নিজকে দুৰ্বল বুলি নাভাবিব। যদি এনেকুৱা চিটুৱেশ্যন আহে কেতিয়াবা, তেতিয়াহ'লে সেই ঠাইতে দুটা ৰামফালা চল লগাই দিব, দ্বিতীয়বাৰ এনেকুৱা কাম কৰিব কেতিয়াও সাহস নকৰে। যদি আপুনি একো নকৰে, নিজকে যদি দুৰ্বল বুলি ভাবি পেলাই যদি তাৰ পৰা চাইড হৈ যায়, তেতিয়াহ'লে কিন্তু ছেকেণ্ড টাইমো ই এনেকুৱা কাম কৰিবৰ কাৰণে সাহস কৰিব, হয়তো আপোনাৰ লগত, নহয়তো কোনোবা বেলেগ মহিলাৰ লগত। গতিকে এনেকুৱা কৰাৰ সময়তে দুটা ৰামফালা চল লগাই দিব, তাৰপিছত যাতে আৰু কোনো মহিলাৰ লগত ই এনেকুৱা কৰিব নোৱাৰে, আৰু আপোনাৰ লগতো নোৱাৰে। সঁচাকৈ ভিডিঅ'টো দেখি মানে এনেকুৱা খং উঠিছে। ই বুঢ়া হৈছে, ভাবকচোন, ইমানখিনি বয়স হোৱাৰ পিছতো ইয়াৰ যদি ব্ৰেইনত এইবিলাক আহিছে, যেতিয়া কম বয়স হৈছিল ইয়াৰ, তেতিয়া ইয়াৰ চিন্তা ভাবক এবাৰ, কেনেকুৱা থিংকিঙৰ মানুহ এইবিলাক। ইমান মানে পৰিৱেশ বিনষ্ট কৰা মানুহ, আৰু সমাজৰ কাৰণে একেবাৰে হানিকাৰক এই ব্যক্তিবিলাক। ইহঁতক মানে এনেকুৱা শাস্তি দিব লাগে যে জীৱনত এনেকুৱা কৰিবৰ কাৰণে 10 বাৰ চিন্তা কৰে। আৰু পুলিচে একচুৱেলি ডাইৰেক্ট এৰেষ্ট কৰিব লাগে, আৰু ইয়াতে কোনো ৰাজনৈতিক দলৰ কথা নাই দে, যিকোনো দল হওক, এনেকুৱা ব্যক্তিক চিধা বহিষ্কাৰ কৰিব লাগে। তাৰ চিন্তাধাৰা চাওক, মহিলাগৰাকী ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি নমস্কাৰ দিছে, হেণ্ডশ্বেক কৰিব আহিছে, কিন্তু তাৰে পিছতো ই সেইবিলাকত সন্তুষ্ট নহয়, বাৰে বাৰে টানি আছে, মানে নিজকে কিবা কেনেকুৱা খং উঠে ভিডিঅ'টো চাই ফেলে। গতিকে ক'ব বিচাৰিছোঁ, মহিলাবিলাক কেতিয়াও দুৰ্বল নহয়, আপোনালোক বহুত সবল, আৰু আপোনালোকে যিমান কাম কৰে কোনো পুৰুষে কৰিব নোৱাৰে। গতিকে দ্বিতীয়বাৰ যদি কোনোবা মহিলাৰ লগত এনেকুৱা ঘটনা হয়, ইনষ্টেণ্ট ফেচলা কৰি দিব, জাগাত দুটা ৰামফালা চল লগাই দিব, আৰু সকলো ঠিক হৈ যাব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।